আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আপোনালোকৰ বাবে 17,727টা নতুনকৈ চৰকাৰী চাকৰি ওলাইছে, কি বিভাগত চাকৰিবোৰ ওলাইছে আৰু শিক্ষাগত অৰ্হতা কিমান থাকিব, কেনেকৈ আবেদন কৰিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। যিসকল নেকি চাকৰি কৰিব বুলি বিচাৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ দিছে। চৰকাৰে একেলগত 17,727টা চৰকাৰী চাকৰি ওলাইছে। এতিয়া কি বিভাগত চাকৰি ওলাইছে, এই চাকৰিটো অকল অসমৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে হয়। যদি আপুনি চাকৰি কৰিব বিচাৰিছে ইয়াত আপোনালোকে আবেদন কৰিলে পাৰিব, কিয়নো একেলগত 17,727টাকৈ চাকৰি ওলাইছে। এতিয়া আমি আপোনালোকক দেখুৱাই দিওঁ কি বিভাগত চাকৰিবোৰ ওলাইছে। ইয়াত চাব পাৰিছে যে এক্সাম নেম CGL এক্সাম, ইয়াত চাব পাৰিছে টোটেল পোষ্ট আছে 27,727টাকৈ নতুন চাকৰি মুকলি হৈছে। ইয়াত চাব পাৰিছে অৰ্গেনাইজেশ্যন কি দিয়া আছে, SSC ইণ্ডিয়া। এইটো SSCৰ ভিতৰত চাকৰিবোৰ হয়। এতিয়া কি বিভাগত ওলাইছে সেইটো আমি আপোনালোকক দেখুৱাই দিওঁ। ইয়াত চাব পাৰিছে এপ্লিকেশ্যন প্ৰচেছটো আপোনাৰ অনলাইনতে হ'ব। এপ্লিকেশ্যন ফিজটো ইয়াত চাব পাৰিছে 100 টকা দিব লাগিব। যেতিয়া নেকি আপোনালোকে আবেদনটো কৰিব তেতিয়া আপোনালোকে 100 টকা এটা ফিজ দিব লাগিব। ইয়াত চাব পাৰিছে ষ্টাৰ্ট ডেটটো 24 জুনৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে 24 জুলাইলৈকে। আপোনালোকৰ হাতত বহুতো সময় আছে, আপোনালোকৰ হাতত প্ৰায় 1 মাহ সময় আছে, আপোনালোকে সোনকালে আবেদন কৰিব পাৰিব। এতিয়া কি বিভাগত চাকৰিবোৰ ওলাইছে সেইটো আমি আপোনালোকক দেখুৱাই দিওঁ। ইয়াত চাব পাৰিছে পোষ্ট কেইটা দিয়া আছে, 17,727টা পোষ্ট দিয়া আছে। এতিয়া কি বিভাগত ওলাইছে সেইটো আমি আপোনালোকক দেখুৱাই দিওঁ। ইয়াত চাব পাৰিছে পোষ্ট নেম এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইয়াত দিয়া আছে। এইটো বিভাগতো চাকৰি ওলাইছে। এইটো বিভাগত আপোনাৰ বয়সটো হ'ব লাগে 20ৰ পৰা 30 বছৰৰ ভিতৰত আপোনাৰ বয়সটো হ'ব লাগিব। এইটো এটা 3 নম্বৰটো চাব পাৰিছে যে এছিষ্টেণ্ট ছেক্টৰ অফিচাৰ। ইয়াত চাব পাৰিছে ৰেলৱে বিভাগত। যদি ৰেলৱেটো আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে এইটোৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব। ইয়াৰ বাবে আপোনাৰ বয়স হ'ব লাগিব 20 বছৰৰ পৰা 30 বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব। ইয়াত চাব পাৰিছে যে ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকন'লজি, ইয়াতো সকলোবোৰ বিভাগত ইয়াত দিয়া আছে। ইয়াৰ পৰা আপোনালোকে যিটো বিভাগত আপোনাৰ মন চায় সেইটো বিভাগতে আপোনালোকে আবেদনটো কৰিব পাৰিব। ইয়াত চাব পাৰিছে চাব ইন্সপেক্টৰো দিয়া আছে, ইন্সপেক্টৰ দিয়া আছে। আপোনালোকে কোনটো বিভাগত ইয়াত চাব পাৰিছে এছিষ্টেণ্ট দিয়া আছে, ইয়াত সকলোবোৰ বিভাগত দিয়া আছে। ইয়াৰ পৰা আপোনালোকে চাই ল'ব পাৰিব যে কোনটো বিভাগ আপোনালোকৰ বাবে অতি সহজ হয়, সেইটো বিভাগতে আপোনালোকে আবেদনবোৰ কৰিব পাৰিব। এতিয়া কথা হ'ল যে আবেদনটো আপোনালোকে কেনেকৈ কৰিব। এইটো অফিচিয়েলি ৱেবছাইটত মুকলি কৰিছে। ইয়াত চাব পাৰিছে কেটাগৰী জেনেৰেলৰ কাৰণে 100 টকা ফিজ দিব লাগিব আবেদনৰ সময়ত আৰু OBCৰ কাৰণে 100 টকা ফিজ দিব লাগিব। ইয়াত সম্পূৰ্ণ ডিটেইলছবোৰ দিয়া আছে। এতিয়া কথা হ'ল আপোনালোকে আবেদন যদি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আপোনাৰ গাঁৱৰ ওচৰতে যিটো CHC চেণ্টাৰ আছে আপোনালোকে CHC চেণ্টাৰত গৈ আবেদন কৰিব লাগিব এই চাকৰিবোৰৰ কাৰণে। যিহেতু এইটো ভাৰত চৰকাৰৰ দ্বাৰা চাকৰি হয়, এই চাকৰিটো আপোনালোকে মোবাইলৰ জৰিয়তে আবেদন কৰিব নোৱাৰিব। এইটো আপোনালোকে কম্পিউটাৰৰ জৰিয়তে আবেদন কৰিব লাগিব। CHC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব লাগিব। CHC চেণ্টাৰত গৈ আপোনালোকে ক'ব লাগিব যে কোনটো বিভাগৰ চাকৰিবোৰ ওলাইছে, সেইটো গৈ ক'লেই তেওঁলোকে কৈ দিব। ইয়াত চাব পাৰিছে এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, SSC ইণ্ডিয়া বুলি। এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিয়ক। এইখিনি দিলেই তেওঁলোকে আবেদনটো কৰি দিব যে তেওঁলোকৰ কম্পিউটাৰলৈ চাৰ্টটো আহি যাব যে কি বিভাগত আপোনালোকক ডিটেইলছক বুজাই দিব। পিছত আপোনালোকে কোনটো বিভাগত আবেদন কৰিব বিচাৰে সেইটো বিভাগতে আপোনাৰ আবেদন কামখিনি কমপ্লিট কৰি দিব। এনেকুৱাকৈ আপোনালোকে আবেদনটো কৰিব পাৰিব।